প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান। নমস্কাৰ, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে সেইটো আচলতে ভাষাৰে কৈ বুজাই শেষ কৰিব নোৱাৰি। আহিয়ে এনেকুৱা লাগিলে, আমি বহুতেই অলপ আগতে সেইখিনিতে ৰৈ থাকিলোঁ। আহিয়ে এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিল। আমি জুবিনৰ গান শুনিয়েই ডাঙৰ হৈছোঁ। তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, সেয়া সকলোৱে জানিছে। যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে। সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। তাৰপিছত এনেকুৱা এটা দিন যোৱা নাই, তাৰ আগত এনেকুৱা দিন বহুত গৈছে, কিন্তু তাৰ পিছত সেই 19 ছেপ্টেম্বৰৰ পিছত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত এবাৰলৈ হ'লেও আমি মানে জুবিনৰ এটা সাক্ষাৎকাৰ চোৱা নাই বা কোনোবা ৰিলছ বা পুৰণা চোৱা নাই। কিন্তু তাৰ আগতে আমি এনেকৈ সদায় চোৱা নাছিলোঁ। আমি আচলতে ভবা নাছিলোঁ যে তেওঁ এনেকৈ হেৰাই যাব। সেয়া মানে এটা মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা। বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবলৈ সঁচাকৈ সাহস গোটাব পৰা নাছিলোঁ। সাহস সময়ো নিমিলে, বহুত কথা আমি মিলাব লগা হয় মহিলাসকলে। কিন্তু তাৰ পিছতো, সময়ৰ পিছতো এটা কথা আছিলে যে আমি সাহসো কৰিব পৰা নাছিলোঁ। কি ক'ব, যিহেতু কি দুদিন পূৰ্বে আপোনাৰ চাৰ্জশ্বিটখন দাখিল কৰা হৈছিলে জুবিন দাৰ ন্যায়ৰ বাবে, আপোনাৰ ফালৰ পৰা কিমান দূৰ সঠিক যে তেওঁ ন্যায় পাব, দুখীয়া শাস্তি পাব? শাস্তি পোৱাটো কামনা কৰোঁ, কিন্তু নাজানো কিমান পাব। তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত আশা ৰাখিছোঁ, আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে তেখেতে ন্যায় পাব। কিন্তু আমি সাধাৰণ জনগণই আমি তেওঁক যি দিছোঁ, ভক্তি, প্ৰেম, শ্ৰদ্ধা যি দিছোঁ, সেয়াই তেওঁৰ আত্মাই নিশ্চয় সাধাৰণ জনতাই যি দিব লগা আছে বুলি ভাবিছে, তেওঁ ন্যায় পাইছে বুলিয়েই ভাবোঁ। আমাৰ ফালৰ পৰা, গোটেই জুবিন প্ৰেমীৰ ফালৰ পৰা। বাকী চৰকাৰে কি দিব, চৰকাৰে আমাৰ ন্যায় ব্যৱস্থাই যি কাক দোষী সাব্যস্ত কৰে বা কেনেকৈ শাস্তি প্ৰদান কৰে, সেয়াও আমি ভাবিছোঁ যাতে আমাৰ মনবোৰ হাত পৰিব। তেওঁৰ আত্মাই কি পাব সেইটো নাজানো, কিন্তু আমাৰ অসমবাসীৰ, জুবিন প্ৰেমীৰ সকলোৰে হাত পৰাকৈ নিশ্চয় আমাৰ ন্যায় ব্যৱস্থাই দোষীক শাস্তি দিব। হয়, আমি বিলাচীপাৰাৰ পৰা আহিছোঁ আৰু সকলোৱে জানে যোৱাকালি চাৰ্জশ্বিট দাখিল হৈ গ'ল। ইয়াত ক'বলগীয়া এটা কথা আছে যে প্লেচ অফ অকাৰেঞ্চ যিটো আছিলে আমাৰ ছিংগাপুৰ, প্লেচ অফ অকাৰেঞ্চত IOA যোৱা নাই আমি জনামতে। প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ যিখন চাৰ্জশ্বিট দিছে সেইখনৰ ওপৰত আমাৰ কিবা এটা কণ্ট্ৰাডিকশ্যন আছে। যিহেতু IOA এজন প্লেচ অফ অকাৰেঞ্চত যাবই লাগিব কিবা এটা ঘটনা হ'লে, আৰু তাতে জুবিনদাৰ লগত আমাৰ গোটেই অসমবাসীৰ প্ৰত্যেকজন অসমীয়াৰ আৱেগ জড়িত হৈ আছে। গতিকে আইনী প্ৰক্ৰিয়াটো যাতে কোনো পধ্যেই ঢিলা নহয়, আৰু আপোনালোকৰ জৰিয়তে
এই আপোনালোকৰ জৰিয়তে এটা কথা মই বিশেষকৈ জনাই দিব বিচাৰিছোঁ যে এই কেছটোৰ লগত জড়িত যিমান আমাৰ সাক্ষী আছে, যিকেইজন ব্যক্তিৰ আমি জনামতে 250জন ব্যক্তিৰ সাক্ষী লোৱা হৈছে, সেই 250জন ব্যক্তিক অনুৰোধ জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যাতে প্ৰত্যেকজনে যাতে কোৰ্টৰ ন'টিছ পোৱাৰ লগে লগে আহি যাতে অসমীয়া ৰাইজৰ পক্ষত, জুবিনদাৰ ন্যায়ৰ পক্ষত যাতে কোৰ্টত হাজিৰ হৈ যাতে সাক্ষী দিয়ে ভালকৈ, যাতে আমি ন্যায় পাওঁ, তাৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।